নমস্কাৰ নাম্বাৰ সিস্টেমৰ আজি প্ৰথম কোৱেশ্চনটো হৈছে 1 + 2 + 3 ... +50 যোগফল আমি এই সংখ্যাটো কি কৈছে 1 ৰ পৰা 50 লৈ যোগফল উলিয়াব লাগে হনে আমি ইয়াত এটা সূত্ৰ ব্যৱহাৰ কৰিম সূত্ৰটো হৈছে n * n + 1 / 2 আমি এই সূত্ৰটোৰ সহায়ত আমি এই কোৱেশ্চনটো এনসাৰ কৰিম আমি ইয়াত n ৰ মান কি ধৰিব লাগিব প্ৰথমে n ৰ মান 50 n ৰ মান কিমান আমাৰ ইয়াত 50 আমি ইনটু যেনেকৈ ইয়াত আমাৰ সূত্ৰটো যেনেকৈ আছে আমি তেনেকৈ পাতি যাম আকৌ 50 * +1 / কিমান হ'ব 2 হয়নে আমি যদি 2 এ যদি 50 কাটো কিবা যাব 25 বা এটা আমি কি কৰিম 25 * 51 কেলে এই 50 লগত 1 যোগ কৰিলে 51 আমি এটো যদি পূৰণ কৰি দিও তেতিয়া মই পূৰণ কৰি দিছো 51 25 5 গুণে 5 5 5 গুণ 25 2 গুণে 2 2 গুণে 10 5 7 2 1 আমাৰ এনসাৰটো কিমান পালো 21275 আমি যদি 1 ৰ পৰা 50 লৈ যোগফল উলিয়াও তেতিয়া আমি কিমান পাম 1275 পাম কনসেপ্ট ক্লিয়াৰ যদি বুজি পোৱা নাই কমেন্ট কৰিব ভালকে বুজাবলৈ চেষ্টা কৰিম আমাৰ নেক্সট কোৱেশ্চনটো হৈছে 2 নম্বৰ কোৱেশ্চনটো হৈছে 20 + 21 + 22 ... 50 যোগফল যদি আমাক 1 ৰ পৰা নিদি যদি 20 ৰ পৰা দিতে আমি কেনেকৈ উলিয়াম আৰু এটা সুন্দৰ ফৰ্মুলা আছে এই ফৰ্মুলাটো মুখস্থ কৰি ৰাখিব n + a * d আৰু / 2 এই ফৰ্মুলাটো সহায়ত আমি অতি সহজে 20 ৰ পৰা 50 লৈ কিমানটা যোগফল আছে মানে সংখ্যা কেইটাৰ যোগফল কিমান উলিয়াবলৈ আমি পাৰিম তে আমি ইয়াত n ৰ মান কিমান ধৰিব লাগিব n ৰ মান 50 আৰু মই যে a মান হ'ব 20 আমি ইয়াত 50 লিখিছো +20 / 2 আমি এই d লিখিছো যে d এটো হ'ব সক আমি এই d ডিসটেন্স উলিয়াব হলে প্ৰথমতে আমি আকৌ লিখিব লাগিব 50 - 20 ডিসটেন্স ন আমি ইয়াত 20 ৰ পৰা 21 ৰ ডিসটেন্স কিমান আমি 20 ৰ লগত 1 যোগ কৰিলে কিমান হয় 21 হয় এখানে আমি তলত কিমান লিখিলো 1 লিখিলো আৰু ইয়াফালে +1 ওকে আমি ইয়াত যদি 50 ৰ পৰা যদি 20 যায় কিমান হ'ব 30 আৰু যদি এটো কাটো কিমান হ'ব 30 পাম ঠিক আছে 30 30 ৰ লগত 1 যোগ কৰিলে কিমান পাম 31 আৰু ইয়া আমাৰ ডিসটেন্স কিমান পাম আমি d মান কিমান পাই গলো 31 ওকে আমি 50 এ 20 এ কিমান 72 31 যদি আমি ইয়াক 2 70 কাটি দিও কিমান 35 ওকে 35 এ 31 এ যদি পূৰণ কৰি দিও আমি 5 গুণে 5 3 গুণে 3 3 5 গুণ 15 1 কৰিলে 3 3 গুণ 9 10 5801 আমাৰ শুদ্ধ উত্তৰটো এটো আমাৰ 2 নম্বৰ অপচনটো শুদ্ধ এটা আপোনালোকে গম পালে আৰু আমি এই প্ৰথমৰ লগত সূত্ৰটো প্ৰথমত শিকোৱা সূত্ৰটো মতেও কৰিব পাৰো তেতিয়া কি হ'ব লাগিব এই যোনটো 1 আছে আমি কেৱল 1 প্ৰথমতে 1 ৰ পৰা 50 লৈকে যোগফল উলিয়াই ল'ব লাগিব তাৰ পৰা কি কৰিব লাগিব আকৌ 1 ৰ পৰা 19 লৈকে উলিয়াব লাগিব আৰু এইখন তাৰ পৰা যোনটো আমি যোগফল পাওঁ এইটো লগত এইটো মাইনাস কৰিলে আমি এইটো এনসাৰ পাই যাম ঠিক তেনেকৈ আমি অযুগ্ম সংখ্যা 3 নম্বৰ কোৱেশ্চনটো লৈছো অযুগ্ম সংখ্যা আমি যোগফল কেনেকৈ উলিয়াম অযুগ্ম সংখ্যা প্ৰথমতে কি কৰিব লাগিব আমি 1 অযুগ্ম সংখ্যা 1 3 5 এনে ... 13 আমি এইকেইটা গুটিকেইটা হ'ল আমাৰ অযুগ্ম সংখ্যা আমি আমাক কি কৈছে প্ৰশ্নটোৱে অযুগ্ম সংখ্যাৰ ইয়াৰ যোগফল উলিয়াবলৈ দিছে আমি প্ৰথমতে অযুগ্ম সংখ্যা এটা ফৰ্মুলা আছে n স্কয়াৰ হয় আমি কি কৰিম এটো মান n ধৰিম এটো মান n প্ৰথমতে আমি কি কৰিব লাগিব n ৰ মান n + 1 / 2 কৰি ল'ব লাগিব কাৰণ কেলে ইয়াত অযুগ্ম সংখ্যা বিচাৰিছে ন আমি
1 3 5 এটা ন সেইকাৰণে আমি এইটো 1 এটা যোগ কৰি ইয়াত 2 ডিভাইড কৰি দিব লাগিব হৰণ কৰি দিব লাগিব n মান কিমান 13 + 1 ডিভাইড বাই 2 14/2 7 ওকে আমি 7 হক স্কয়াৰ কৰিলে 7 গুণ কিমান আমি ইয়াত n স্কয়াৰ আছে ন এতিয়া আমি n ৰ মান পাই গলো কিমান আমাৰ 7 হক স্কয়াৰ কৰিলে 7 গুণ কিমান 49 কনসেপ্ট ক্লিয়াৰ আমাৰ 4 নম্বৰ কোৱেশ্চনটো হৈছে আজি তো হৈছে যে যুগ্ম সংখ্যা আমাৰ যুগ্ম সংখ্যা এটা ফৰ্মুলা আছে যুগ্ম সংখ্যা ফৰ্মুলাটো মই দি দিছো n * n + 1 আমি এই ফৰ্মুলাটোৱে আমি ইয়াৰ 2 ৰ পৰা 10 লৈকে যুগ্ম সংখ্যা যোগফলটো আমি উলিয়াব পাৰিম মই যে প্ৰথমতে এটা সূত্ৰ দিছিলো ইটো সূত্ৰ দ্বাৰা কওঁ যোনটো সূত্ৰ এটো কৰিলে ওলাব আৰু মই যে প্ৰথমতে দিছিলো 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে n + a ডিভাইড বাই 2 ডিসটেন্স d এইটো সূত্ৰটো কৰিলে ওলাব মানে আমি এবাৰ এইটো সূত্ৰ দ্বাৰা কৰিম ইয়াত n মান কিমান n মান 10 প্লাস a মান কিমান 2 ওকে ডিভাইড বাই কিমান 2 আমি ডিসটেন্স কেনকে উলিয়াইছিলো প্ৰথমতে আমি n মানটো পাতি লম আৰু মাইনাস কি কৰিম 2 কৰি দিম আৰু ডিসটেন্স কিমান 2 ৰ পৰা 2 লগত কি যোগ কৰিলে 4 পাম ইয়াৰ ডিসটেন্স কিমান ইয়াৰ ডিসটেন্স হ'ল 2 ওকে আমি হেৰান তল লিখিম প্লাস 1 ওকে 10 ৰ পৰা 2 গলে কিমান 8 2 প্লাস 1 ইয়াৰ এটো কাটিলো 4 5 ওকে ডিসটেন্স কিমান পালো আমি 5 ওকে 10 * 2 কিমান 12 2 * 5 ইয়াৰ কাটিলো কিমান 6 হ'ল 5 6 গুণ কিমান 30 ইয়াৰ আমি কিমান পালো 30 পালো 2 ৰ পৰা 10 যোগফল মই আপোনালোকক এইটো সূত্ৰৰ দ্বাৰা কৈ দেখাই দিছো কি কৰিব লাগিব আমি ইয়াত প্ৰথমতে 10 আছে আমি কিমান কৰিব লাগিব তো n মান কিমান 10 এই প্ৰথমতে ইয়াক 2 এ কি কৰিব লাগিব হৰণ দি ল'ব লাগিব কাৰণ এইটো এটাই আছে ন 2 ৰ পৰা ইয়াত কেটা আছে মুঠতে n মান মুঠ সংখ্যা কিমান 10 হয় কিন্তু মুঠ সংখ্যা কিমান হ'ব 2 4 6 8 10 1 2 3 4 5 হয়নে সেইকাৰণে আমি এইটো 10 টো n মান 10 লিখিলো আৰু 10 ৰ পৰা 2 হৰণ কৰিলে কিমান 5 হ'ল কি কৰিলো আমি ইয়াত n মান কিমান পাই গলো 5 n মান বহালো 5 আৰু ইনটু কৰিলো ব্ৰেকেট আছে ব্ৰেকেট দিলো আৰু 5 n মান 5 প্লাস 1 এ 6 5 কিমান হ'ল আমাৰ 30 এটো আমাৰ এনসাৰটো কিমান 30 এক্স্যাক্টলি ওলাছে নে ইয়াটো 30 আৰু ইয়াটো 30 দুইটা ফৰ্মুলা আপোনালোকে ইউজ কৰিব পাৰিব আপোনালোকৰ যোনটো সুবিধা হয় হেতু ব্যৱহাৰ কৰিব আৰু কি কৈছে প্ৰশ্নতে দুটা সংখ্যা যোগফল কিমান আছে 28 আৰু বিয়োগফল 20 হলে সংখ্যা দুটাৰ ডাঙৰ সংখ্যাটো কি হ'ব এই দুটা সংখ্যা যোগফল কিমান x + y যোগফল কিমান 28 হয়নে আৰু x - y মাইনাস কৈছে ন বিয়োগফল কিমান 20 মাইনাস কৈছে মাইনাস দিলো এটো প্লাস ৰ পৰা ইয়াৰ যদি মাইনাস কৰে কিমান 0 ওকে এটো কি মাইনাস ইকুৱেল প্লাস কিমান 2y এটা y দুটা কাৰণে 2y ওকে কনসেপ্ট ক্লিয়াৰ এটা মাইনাস হ'ব এটো কিমান 18 ওকে এটো y পাতিলো ওপৰত 18 আৰু তলত 2 9 গুণ কিমান 18 আমি কিমান পাই গলো y মান কিমান পাই গলো আমি আমি কিমান পালো y মান কিমান পাই গলো আমি 9 ওকে কনসেপ্ট ক্লিয়াৰ আমি এটো আসলে 1 নম্বৰ সমীকৰণ এটো 2 নম্বৰ সমীকৰণ আমি ইয়াত আমি কি 1 নং সমীকৰণ আমি 1 নং সমীকৰণ কি y মান বহাই পাও x + y মান কিমান পালো আমি 9 = 28 কে আমি ইয়াকে x ৰ মান কিমান পাম 28 এটো y মান কিমান আছিল 9 আমি যদি ইয়াৰ পৰা 9 মাইনাস কৰি দিও ইয়াৰ পৰা যদি আমি 9 বিয়োগ কৰি দিও তেতিয়া আমি কিমান পাম 19 পাম ওকে এতিয়া আমি আমাক কি কৈছে প্ৰশ্নতে দুটা সংখ্যা ডাঙৰ সংখ্যাটো আমি কিমান পালো x ৰ মান আমি কিমান পালো আমি x ৰ মান কিমান পালো 19 আৰু y মান কিমান পালো 9 আমি ডাঙৰ সংখ্যাটো কোনটো y মানে
19টো আমি কিমান 1 নম্বৰটো আমাৰ ৰাইট